পোৱা গৈছে মৰিগাঁৱত 27 নৱেম্বৰৰ পৰা ক্ষীৰোদ বৰুৱা পৰিণীত একাংশ নাট প্ৰতিযোগিতা ইতিমধ্যে তেওঁলোকে অনুষ্ঠিত কৰা হৈছে আৰু এই নাট প্ৰতিযোগিতাত ৰাজ্যৰ প্ৰায় 25খন আগশাৰী নাট্য দলে ইতিমধ্যে যোগদান কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে তেওঁলোকে যোগদান কৰিব আৰু যিহেতু তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে নাটসমূহ তেওঁলোকে আয়োজন কৰা হৈছে যিহেতু অহাকালিৰ পৰা নাটসমূহ আৰম্ভ হ'ব আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ যি পূৰ্ণগতিত প্ৰস্তুতিসমূহ কেনেদৰে চলাই আছে মোৰ সহযোগীয়ে দেখুৱাই আছে এনেদৰে চাওক যিহেতু পূৰ্ণগতিত চলি আছে তেওঁলোকৰ কাম কাজ আৰু যিহেতু অহাকালিৰ পৰা যিহেতু 27 নৱেম্বৰৰ পৰা মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা পৰিণীত একাংশ নাট প্ৰতিযোগিতাৰ কাৰ্যসূচী হাতত লৈছে যিহেতু ৰাজ্যৰ 5টা আগশাৰী নাট্য দলৰ যোগদান ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যিহেতু 27 নৱেম্বৰৰ পৰা তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু যিহেতু আগশাৰী নাট্য দল লোকপ্ৰাণ ক্ষীৰোদ বৰুৱাৰ পৰিণীত নাট প্ৰতিযোগিতা আমি মন্তব্য ল'বলৈ যত্ন কৰিম যিহেতু নাট প্ৰতিযোগিতাৰ যিহেতু 90% কাম ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ কৰি তুলিছে আৰু যিহেতু অহাকালিৰ পৰা নাটসমূহ আৰম্ভ হ'ব আৰু আমাৰ সৈতে খাদ্য সমিতিৰ সম্পাদক আছে আমি মন্তব্য ল'বলৈ যত্ন কৰিম যিহেতু প্ৰায় 25টা দল ইতিমধ্যে আহি ইয়াত নাট পৰিৱেশন কৰিব আপোনালোকে কেনেদৰে আহ্বান কৰিব হয় চাওক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 35টা দলে ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিছে একচুৱেলি মৰিগাঁৱৰ এটা সুনাম আছে মৰিগাঁওবাসী সদায় অতিথিপৰায়ণ আৰু এতিয়ালৈকে ক্ষীৰোদ বৰুৱা এই নাট্য অনুষ্ঠানটো এতিয়ালৈকে যিমানখিনি আগতে অনুষ্ঠান হৈ গৈছিল চবেই এটা কথাই কয় আমাৰ আপ্যায়নৰ কথা কয় আৰু সেইটো ব্যতিক্ৰম কেতিয়াও নহয় এইবাৰ আমি যথেষ্ট তেওঁলোকক মানে আপ্যায়ন কৰিবৰ বাবে আমি ব্যৱস্থা ৰাখিছোঁ আমি প্ৰায় সম্পূৰ্ণ সাজু যিহেতু অসমৰ দূৰ দূৰণিৰ পৰা নাট্য দল আহিব আমাৰ আমন্ত্ৰিত অতিথি আহিব তাতে তেওঁলোকক আমি সম্পূৰ্ণ অসমীয়া ব্যঞ্জনেৰে আমি থলুৱা আহাৰৰ ব্যৱস্থা কৰিছোঁ আৰু মৰিগাঁও আহিলেতো লোকেল বিলৰ মাছ সঁচাকৈ আমি এইটো খুব বিখ্যাত বুলিয়ে কয় সেই তেনেধৰণৰে আমি তেনেকুৱা আপ্যায়ন কৰিম বুলি ভাবিছোঁ আমি বিচাৰিছোঁ যে এই অনুষ্ঠানটি কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা পুৰণি যি একাংশ নাট প্ৰতিযোগিতা সকলো ৰাইজৰ সহযোগ বিচাৰিছোঁ আপোনালোকৰ মিডিয়াকো আমি ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে বহুত সহায় কৰি আছে সকলো ৰাইজ আহক নাট উপভোগ কৰক আৰু আমাৰ এই অনুষ্ঠানৰ উপস্থিত থাকি আমাক কৃতাৰ্থ কৰে যায় আৰু আশীৰ্বাদ বিচাৰিছোঁ সকলোৰে ধন্যবাদ আমাৰ কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা একাংশ নাট প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'বলৈ গৈছে ইয়াত বিশিষ্ট শিল্পী বিশিষ্ট নাট্য দলসকল আহিব অসমৰ প্ৰায় 35টা নাট্য দলে আমাৰ এই একাংশ নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আমি প্ৰস্তুত যি আমাৰ অৱস্থান সমিতি নাট পৰিচালনা সমিতি এই পৰিচালনা সমিতিয়ে আমি পূৰ্ণাংগভাৱে কাম কাজ কৰিছোঁ যাতে এই নাটখনি সুন্দৰভাৱে পৰিচালনা হয় আৰু মৰিগাঁওবাসী ৰাইজে যাতে আমাৰ এই নাট প্ৰতিযোগিতাখনি উপভোগ কৰিবলৈ সহযোগিতা পাম বুলি আশা কৰিছোঁ এই নাটখনিৰ জৰিয়তে অসমৰ উঠি অহা নতুন যি প্ৰজন্ম সেই প্ৰজন্মৰ মাজত এটা নতুন চিন্তাৰ বাহক হিচাপে আগবাঢ়ক সেয়ে কামনা কৰিছোঁ আৰু কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱাৰ যি মৃত্যু দিৱস সেই মৃত্যু দিৱস আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ মাজতে তেখেতসকলৰ পৰিয়ালৰ কিছু অসুবিধাৰ কাৰণে আমি নাট পৰিচালনা কৰিব পৰা নাছিলোঁ আমি পুনৰ এই নাটখনি পৰিচালনা কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ অনাগত সময়ছোৱাত এই নাট প্ৰতিযোগিতা সুন্দৰভাৱে হ'ব বুলি আশা কৰিছোঁ আৰু মৰিগাঁওবাসী ৰাইজৰ সহযোগিতা এতিয়া আহি উপস্থিত হৈছোঁ আপোনালোকে গম পায় এটা প্ৰাক্ষণত উপস্থিত হৈছোঁ কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সুদূৰ অসম একাংশ নাট প্ৰতিযোগিতা অহাকালিৰ পৰা অনুষ্ঠিত হ'ব 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি আমি প্ৰাক্ষণত উপস্থিত হৈ অনুভৱ কৰিছোঁ আপোনালোকে দেখিছে প্ৰায় 90% কামেই ইয়াতে সম্পূৰ্ণ হৈ উঠিছে আৰু সম্পূৰ্ণভাৱে সমগ্ৰ অসমবাসীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাট্য দলসমূহ ইতিমধ্যে আহিবলৈ তেখেতসকলে প্ৰস্তুতি চলাই আছে আৰু মৰিগাঁওবাসী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে কাৰণ যোৱা 2টা বা 3টা বৰ্ষ কেৱল কৰোনাৰ পৰা বিভিন্ন কাৰণত নাটক স্থগিত ৰখা হৈছিলে কিন্তু পুনৰ এটা বিপুল ৰাইজৰ সহযোগিতাৰে আৰু পূৰ্ণ উদ্যমেৰে এই নাট্য সমূহ আৰম্ভ কৰিবলৈ গৈছে আৰু ক্ষীৰোদ বৰুৱা নাটক বুলি ক'লে একাংশ নাট বুলি ক'লে মৰিগাঁওবাসী ৰাইজক আৰু ক'বলৈ নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আজি 32টা বছৰে এই ক্ষীৰোদ বৰুৱা নাট্য সন্মিলনৰ জৰিয়তে সমগ্ৰ অসমত বিশিষ্ট নাট্যকৰ্মী আৰু অভিনেতা অভিনেত্ৰী ইয়াৰ পৰা ওলাই গৈছে আৰু সেই সকলো কেইবাগৰাকী ইয়াত আহি পদাৰ্পণ কৰিব আমি জানিব পাৰিছোঁ মৰিগাঁওবাসী ৰাইজলৈ এটাই আহ্বান যে মৰিগাঁওবাসী ৰাইজে সকলোৱে এই অনুষ্ঠানত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে
তেখেতসকলে যাতে ইয়াতে অংশগ্ৰহণ কৰে তেখেতসকলক মই আহ্বান জনাইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া নাট্যগোষ্ঠীসমূহ যিসকলে অগ্ৰণী নাট্যগোষ্ঠী যিসকল প্ৰতিষ্ঠিত বলিষ্ঠ নাট্যগোষ্ঠী তেখেতসকলে ইয়ালৈ আহিছে তেখেতসকলক আমি স্বাগতম জনাইছোঁ আমি সম্পূৰ্ণ সাজু দৰ্শক মণ্ডলী সম্পূৰ্ণ সাজু কেৱল আপোনালোকক আদৰিবৰ কাৰণে এই সময়ত আমি এই মণ্ডপৰ তলৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ মৰিগাঁওবাসীয়ে আহ্বান জনাইছোঁ আহক যে নাটকৰ যিটো আন্দোলন মৰিগাঁৱত আৰম্ভ হৈছে আন্দোলনত আপোনালোকে অংগাংগী ভূমিকা লওক আপোনালোকে আমাৰ লগত সম্পৃক্ত হওক আৰু নাটকৰ এই বৰ্ণিল যিটো যাত্ৰা এই বৰ্ণিল যাত্ৰাটো আপোনালোকৰ উপস্থিতি এটা স্বৰ্ণিল যাত্ৰালৈ যাতে ৰূপান্তৰিত কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত